নমস্কাৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ পৰা ফাৰ্মাসী এন্ট্ৰেন্স এক্সাম 2025 ৰ অফিচিয়েল নোটিছ প্ৰকাশ পাইছে। যিটো এক্সাম পাছ কৰিলে তোমালোকে ডিপ্লোমা ইন ফাৰ্মাসী অৰ্থাৎ ডি ফাৰ্ম আৰু বেচিলৰ অফ ফাৰ্মাসী অৰ্থাৎ বি ফাৰ্ম এই কোৰ্সকেইটা অসমৰ যিকোনো প্ৰাইভেট আৰু গভৰ্ণমেণ্ট ইনষ্টিটিউটত কৰিব পাৰিবা। এক্সামটোৰ কাৰণে এপ্লিকেশ্যন অহা 30 এপ্ৰিলৰ পৰা 23 মে'লৈ হ'ব আৰু এন্ট্ৰেন্স এক্সামটোৰ ডেট হৈছে 8 জুন। আৰু এক্সামটোৰ এডমিট কাৰ্ড অহা 31 মে'ৰ পৰা ইউনিভাৰ্চিটিৰ ৱেবছাইটত প্ৰকাশ কৰা হ'ব। এক্সামটোৰ বাবে এপ্লিকেশ্যন ফৰ্ম অহা 30 এপ্ৰিলৰ পৰা www.ssus.in এই ৱেবছাইটটোত পাই যাবা আৰু এন্ট্ৰেন্স এক্সামটোৰ ফৰ্ম ফিল আপ কৰাৰ সময়ত এটা নন ৰিফাণ্ডেবল ফিজ ল'ব। এই এন্ট্ৰেন্স এক্সামটোৰ এক্সাম চেণ্টাৰবোৰ হ'ল গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, নগাঁও, নলবাৰী, লখিমপুৰ, ধুবুৰী আৰু কোকৰাঝাৰ। এই এক্সামটোৰ চিলেবাছ এনেধৰণৰ: ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ। ইয়াৰে ফিজিক্সত 25 মাৰ্কছ, কেমেষ্ট্ৰিত 25 মাৰ্কছ, বায়'লজিত 25 মাৰ্কছ আৰু ইংলিছত 25 মাৰ্কছ, মানে টোটেল 100 মাৰ্কছৰ এক্সাম হ'ব। আৰু এই এক্সামটো কোনো নিগেটিভ মাৰ্কিং নাথাকে। এটা কুৱেশ্যনত 1 মাৰ্ককৈ থাকে, টোটেল 100টা কুৱেশ্যনত 100 মাৰ্ক থাকে। এইখনে আছিল নটিছখন, ডি ফাৰ্ম আৰু বি ফাৰ্ম এন্ট্ৰেন্স এক্সামৰ নটিছখন, যিখন ssus.in ৱেবছাইটটোত প্ৰকাশ পাইছে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।